বোকা পানীৰে ভৰা দুৰ্গম পথ। জীৱনৰ প্ৰতি চৰম প্ৰত্যাহ্বান। ইয়াৰ পিছতো প্ৰতিকূলতাক নেওচি দৈনিক 150 কিলোমিটাৰ অতিক্ৰমি যায় বিদ্যালয়লৈ। শিক্ষা আৰু শিক্ষাৰ্থীৰ প্ৰতি থকা দায়িত্ববোধৰ পুৰস্কাৰ হিচাপে ৰাষ্ট্ৰপতিৰ পৰা ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা গ্ৰহণ দেৱজিৎ ঘোষৰ। শিক্ষক দিৱসৰ দিনটোত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেশৰ 45 গৰাকী শিক্ষকক প্ৰদান কৰিছে ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা। এই 45 গৰাকী শিক্ষকৰ ভিতৰত আছে অসমৰ ৰঙাপাৰাৰ দেৱজিৎ ঘোষ। যে মই কিন্তু কোনো বঁটাৰ হাবিয়াস ব্যক্তিগতভাৱে মোৰ নাছিলে। মই কৰ্ম কৰি আছিলোঁ আৰু মই ভবাও নাছিলোঁ যে ইমান কম বয়সত মোৰ বয়স বৰ্তমান মাত্ৰ 35 ৰানিং, ইমান কম বয়সত মই এনেকুৱা ধৰণৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা বঁটা পাবলৈ সক্ষম হ'ল বুলি। আৰু মোৰ ব্যক্তিগতভাৱে বৰ ভালো লাগিছে। ৰাষ্ট্ৰপতি মহোদয়ে মোক বঁটা প্ৰদান কৰাৰ সময়ত বিদ্যালয়ত ছাত্ৰ ছাত্ৰী কিমান বা বিদ্যালয়ত ছাত্ৰী বেছি নে ছাত্ৰ বেছি সেইখিনি কথাও সুধিছে। অৰ্থাৎ তেওঁ চাগে আমাৰ যিটো ভিডিঅ' তাত শ্ব' কৰে স্কুলৰ কথা, তেওঁ চাগে চাই অনুপ্ৰাণিত হৈছে বা ভাল পাইছে। নাহৰকটীয়াৰ নামচাং আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দেৱজিৎ ঘোষ। হাতীৰ ঘন বসতি অঞ্চল দিহিং পাটকাইৰ মাজেৰে বাৰিষাৰ বোকাময় পথ আৰু খৰালিৰ লুংলুঙীয়া এই বাটেৰেই জীৱটোক আগত লৈ নিতৌ বিদ্যালয়লৈ অহা যোৱা কৰে শিক্ষক দেৱজিৎ ঘোষে। কেতিয়াবা এনেকুৱাকৈয়ে পথত ৰৈ থাকে এদল হাতী। সেই ভয়াৱহ বিপদক একাষৰীয়া কৰি অসম অৰুণাচল সীমান্তৰ জয়পুৰৰ নামচাং চাহ বাগিচাৰ নামচাং আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ তেওঁ অহা যোৱা কৰে। 2022 চনত বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে যোগদান কৰোঁতে শিক্ষাৰ্থী আছিল 271 গৰাকী। পৰৱৰ্তী সময়ত 200 গৰাকী শিক্ষাৰ্থীয়ে বিদ্যালয় এৰিছিল। সেই পৰ্যায়ৰ পৰা বিদ্যালয়খনক উলিয়াই আনি ড্ৰপড আউট শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস কৰি শিক্ষক দেৱজিৎ ঘোষে 9কৈ গঢ় দিলে বিদ্যালয়খন। আৰু বিদ্যালয়খনত বৰ্তমান শিক্ষাৰ্থীৰ সংখ্যা 371। এয়া বৰ্ণনাতীতভাৱেই ঈৰ্ষণীয়। দিহিং পাটকাইৰ দৰে এখন বনাঞ্চলৰ মাজেৰে বনৰীয়া জন্তুৰ আক্ৰমণৰ শংকাক নেওচি নিতৌ এখন বিদ্যালয়লৈ পাঠদান কৰিবলৈ অহা যোৱা কৰাটো মৰসাহ বুলি নকৈ কি বুলি ক'ব। এয়া সঁচাকৈয়ে এগৰাকী শিক্ষকৰ শিক্ষা আৰু শিক্ষাৰ্থীৰ প্ৰতি থকা দায়িত্ববোধ। আৰু তাৰ প্ৰতিফল এতিয়া পালে দেৱজিৎ ঘোষে। ৰাষ্ট্ৰপতিৰ পৰা গ্ৰহণ ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা। ব্যুৰ' ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।